আলফাৰ প্ৰাসংগিকতা স্বীকাৰ মুখ্যমন্ত্ৰীৰ। আকৌ মুখ্যমন্ত্ৰীৰ মুখত আলফাৰ বোমা প্ৰসংগ। ম্যানমাৰৰ শিবিৰত কিমান আলফা আছে সেয়াও ক'লে মুখ্যমন্ত্ৰীয়ে। কেতিয়ালৈ আলোচনালৈ আহিব পৰেশ বৰুৱা। আলফাৰ প্ৰভাৱ কিমান আছে অসমত? আকৌ এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত আলফা স্বাধীনৰ কথা। আলফাৰ প্ৰভাৱ এতিয়াও আছে অসমত, পূৰ্বতকৈ কমিছে। ৯০-৯৬ সেই দিন নাই। আলফাৰ প্ৰভাৱ নাই বুলি কোনে আজিলৈকে কৈছে? ভাৰতৰ গৃহমন্ত্ৰীয়ে কৈছে নে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে? আলফাৰ প্ৰভাৱ অসমত থকাটো সত্য, আগতকৈ কমিছে। 90তকৈ যি আছিল, 96তকৈ যি আছিল, কিন্তু প্ৰভাৱ নাই বুলি আপুনি কেনেকৈ ক'ব? পৰেশ বৰুৱাৰে প্ৰায় কথা বতৰা হয় মুখ্যমন্ত্ৰীৰ। নিৰ্বাচনৰ পিছত কথা বতৰা হোৱা নাই। নিৰ্বাচনৰ পূৰ্বে 10-15 দিন এমাহত কথা বতৰা হয়। তেখেতে ফোন কৰিলে মই ধৰোঁ, মইতো ফোন কৰিব নোৱাৰোঁ। ম্যানমাৰৰ শিবিৰত এতিয়াও 800 আলফা আছে। মইতো সদায় কথা পাতি থাকোঁ। ইলেকশ্যনৰ পিছত মই কথা পতা নাই। ইলেকশ্যনৰ আগলৈকেতো প্ৰতি 10-15 দিন এমাহত মই এবাৰ ফোনত কথা পাতিয়ে থাকোঁ। কথা পাতিয়ে থাকোঁ। গতিকে গুৰুত্ব আৰু মুখ্যমন্ত্ৰী আৰু তেওঁ কথা পাতে মাজে মাজে, যেতিয়াই ফোন মোক কৰে। মইতো কৰিব নোৱাৰোঁ, মোক কৰিলে মই ফোন ধৰোঁৱেই। কেতিয়া আলোচনালৈ আহিব পৰেশ বৰুৱা? এই প্ৰশ্ন সোধা হৈছিল মুখ্যমন্ত্ৰীগৰাকীক। উত্তৰত মুখ্যমন্ত্ৰীয়ে ক'লে, মোক যদি আজি কয় যে আজি এই মুহূৰ্তত আলোচনা হ'ব, মই চব কাম বাদ দি আলোচনাত গুচি যাম। কিন্তু আলোচনা কেতিয়া হ'ব সিদ্ধান্তটো আলফাই ল'ব লাগিব না, এইটোতো মই ল'ব নোৱাৰোঁ। তেখেতে আলোচনা সাৰ্বভৌমত্বৰ ওপৰত হোৱা বিচাৰে। সাৰ্বভৌমত্বক লৈ আলোচনা হ'ব নোৱাৰে, গতিকে আলোচনাত বাধা আছে। তেখেতে আলোচনাটো সাৰ্বভৌমত্ব বিচাৰে, সাৰ্বভৌমত্বৰ আলোচনাটোতো হ'ব নোৱাৰে। গতিকে আলোচনাত বাধা আছে, কিন্তু কথা বতৰা পাতি থাকিলেতো শিলতো কেতিয়াবা পানী ওলায়। ৰাজ্যত আলফাই সংস্থাপন কৰা বোমা প্ৰসংগটো মুখ্যমন্ত্ৰীয়ে ক'লে। 2টা গোচৰ NIAক দিয়া হ'ব, বাকী গোচৰ অসম আৰক্ষীৰ লগত থাকিব। বোমা নিষ্ক্ৰিয় কৰাৰ সময়ত কিয় হেলমেট পৰিধান কৰিলে সেয়াও কটাক্ষ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে, 2টা গোচৰ নিয়াক দিয়া হ'ব, বাকীখিনি আমাৰ লগত থাকিব। আৰু বোম এনেকুৱা নহয় যে কোনোবা এজন মানুহে ক'ৰবাত বোমটো দি গ'লে তাৰ আপুনি আগতীয়াকৈ গম পাব। কেতিয়াবা কেতিয়াবা গম নাপাব, কেতিয়াবা গম পাব, কিন্তু পুলিচেওতো কিবা কিবি কৰিছে যাৰ কাৰণে নেকি এটাও বোম নুফুটিলে। আৰু হেলমেটটো এটাতো সা সামগ্ৰীয়ে নহয়। কোনোবাই যদি ভাবে মই হেলমেটটো পিন্ধিলে বাচিম, এইটো এটা মেণ্টেল ছেটিছফেকশ্যন। ব্যুৰো ৰিপৰ্ট, NKTV+।